ষ্টৰখন চাবলৈ ইমান ধুনীয়া লাগিছে সঁচাকে দে মা তুমি সবচে বেষ্ট হয় মই তোমাক কৈছিলো হে ষ্টৰ এখন খুলিম বুলি আৰু তুমি ৰেডি কৰি দিলা মোৰ কাৰণে ইমান ধুনীয়া লাগিছে আৰু বস্তুবোৰ ইমান ধুনীয়াকৈ থৈছে নহয় ইয়াৰ মানে যেটো ডেকোৰেশন সঁচাকে বিৰাট ভাল লাগিছে মোৰ এনেকুৱা হলেহে মানুহ আহিব আকৌ মোৰ ষ্টৰলে বস্তু নিবলৈ কাপোৰ লবলৈ সঁচাকে দেই বিৰাট ভাল লাগিছে ও মা এতিয়া তুমি তো মোৰ লগত নাথাকা মই অকলে ষ্টৰখন চাব লাগিব নেকি তুমি অকলে নাচালে মানে কোনে চাব আকৌ আৰু তুমি কিবা এটা কৰিব বিচাৰিছা সেইটো কাৰণে মই তোমাক কিয় হেল্প নকৰিম আজিলৈকে তোমাক কিবা বস্তু অভাৱ হ'বলৈ দিছো জানো কিন্তু এতিয়া তুমি কিছুমান কথা নুশুনা হৈছা সেইকাৰণে তোমাৰ প্ৰত্যেকটো বস্তুৰ কাৰণে মই একো কৰিব মন নাযায় কিন্তু ষ্টৰখনৰ কথা বেলেগ তুমি লাইফত কিবা এটা কৰিব যে বিচাৰিছা সেইটো মোৰ ভাল লাগিছে মই বাৰু তোমাক কৈছিলো জব সব কৰিব নালাগে কিন্তু এইটোতো জব নহয় তুমি নিজৰ ষ্টৰ এখন চলাম বুলি ভাবিছা সেইটো ভাল কথা সেইকাৰণে মই কথা পাতি মেলি এই ষ্টৰখন একেবাৰে কিনি লৈছো পইচা দি পিনে ভাড়ালৈ লোৱা নাই কাৰণ ভাড়াত ল'লে মানে বহুত প্ৰব্লেম হৈ যায় সেইকাৰণে মালিকৰ লগত কথা পাতি একেবাৰে কিনি লৈছো এতিয়া এইখন তোমাৰ নিজৰ ষ্টৰ হয় মই তোমাক এখন দিলো এতিয়া ষ্টৰখন কেনেকৈ কি কৰিব লাগে কেনেকৈ চলাব লাগে সেইটো দায়িত্ব তোমাৰ হয় কিন্তু দেই মই ইয়াত একো কৰিব নোৱাৰো অ হয় নেকি মা থেংক ইউ সো মাচ মা সঁচাকে তুমি যে বহুত ভাল আছা মই ষ্টৰ কথা কৈছিলোহে মাত্ৰ তুমিতো মোৰ কাৰণে সকলো মানে ৰেডি কৰিয়ে দিলা সঁচাকে তুমি একদম বেষ্ট হয় আৰু মোৰ কাৰণে হেৰি নহয় মা ষ্টৰখন যেনিবা তুমি কৰি দিলা এতিয়া ষ্টৰখন অপেনিঙৰ কাৰণে এনেই এটা পাৰ্টি থ'ব লাগিছিলে নহয় অপেনিং চেৰেমনিও লাগিছিলে সেইবোৰতো চবেই কৰে ন তেতিয়াহে গম পাব আকৌ মই যে নতুনকৈ ষ্টৰ এখন খুলিছো কিহৰ ষ্টৰ হয় কি হয় বস্তুবোৰ কেনেকুৱা কি মানুহবোৰে চাব তেতিয়াহে গম পাব চবেই কিয় নকৰিম আকৌ সেইটোতো কৰিবই লাগিব নহ'লে দোকানখনৰ প্ৰমোচন আমি কেনেকৈ কৰিম সেইটো মই গধূলিকে ৰাখিছো গতিকে গধূলিৰ কাৰণে এতিয়া সেইবোৰ মই এৰেঞ্জমেণ্ট কৰিব লাগে বাকী তোমাৰ ষ্টৰখন এতিয়া দেখুৱাবলৈহে আনিছিলো তুমি এনে বস্তুবোৰ চাই থোৱা আৰু অকণমান জানি থোৱা কাৰণ গধূলিকে যেতিয়া মানুহ আহিব তোমাক সুধিব এটা বস্তু তুমি যদি নাজানা তেতিয়া কেনেকৈ হ'ব গতিকে তুমি বস্তুবোৰ চোৱা মই গৈ পিনে গধূলিৰ কাৰণে এৰেঞ্জমেণ্ট কৰোগে আৰু জুলিকো খবৰটো দি দিবা আকৌ বাহ আজিৰ পৰা তাৰমানে মই এখন ষ্টৰৰ মালিকনী হৈ গলো ভালেই হ'ব ইমান ভাল লাগিছে মোৰ মনটো আৰু মায়ে যে সঁচাকে দেই মোৰ কাৰণে যি লাগে বুলি কওঁ মানে প্ৰত্যেকটো বস্তুৱে মোক যোগাৰ দি দিয়ে মই কৈ গৈছিলোহে মাত্ৰ মায়ে মোৰ কাৰণে একেবাৰে ষ্টৰ একদম মানে কিনি মেলি গোটেই বস্তু ভৰাই মেলি ৰেডি মানে আজি দেখুৱাবলৈ লৈ আহিছে তাৰমানে এইটোৱে ছাৰপ্ৰাইজ আছিলে মায়ে যে মোক কৈ আছিলে তোৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে বুলি সঁচাকে দেই বিৰাট ধুনীয়া ছাৰপ্ৰাইজ এটা দিলে এতিয়াৰ পৰা মই লোকৰ তলত একো কাম নকৰোঁ এনেও লোকৰ কথা শুনি কাম কৰিবলৈ মই বেয়াই পাওঁ এতিয়া মোৰ নিজৰ ষ্টৰ আছে ইমান ডাঙৰ এখন ষ্টৰৰ মালিকনী হয় আৰু ক'বলৈ গ'লে মই এতিয়া বেলেগক জব দিওঁ বুলি ক'লেও দিব পাৰিম কিন্তু সেইটো ক্ষেত্ৰত মায়ে বা কি কয় আৰু মায়েনো ক'বলৈ কি আছে মায়েচোন মোক এতিয়া ক'লে এইখন ষ্টৰ তোক দিলোঁ আৰু তই এতিয়া কেনেকৈ চলা কেনেকৈ কি কৰ সেইটো তোৰ দায়িত্ব মই সেইবোৰ একো কৰিব নোৱাৰা কৈছে গতিকে ষ্টৰৰ মালিকনী মই হয় যেতিয়া ষ্টৰত মই কাম কৰিবলৈ মানুহ ৰাখোঁ নাৰাখোঁ সেইটো মোৰ ওপৰতে হ'ব ন ভালে আছে ফাৰ্ষ্টে মই জুলিৰ ওচৰলৈ যাওঁ তাইক গৈ পিনে ভাল খবৰটো দিওঁগৈ আকৌ বেচেৰীজনী জুলি তোক মই কিমানবাৰ ফোন কৰিলোঁ চাচোন মোবাইলটো তই ফোনটো ৰিচিভ কৰিব নোৱাৰ নেকি তোক ভাল খবৰ এটা দিবৰ কাৰণেহে মই ফোন কৰি আছিলোঁ ইমানকৈ তাইকো ফোনটো ৰিচিভে কৰিব নোৱাৰে খংহে উঠিছে এতিয়া মোৰ ক'বলৈ মন নাযায় মানে কি কৰি আছিলনো কোৱাচোন তই মোবাইল চোৱা নাই নেকি মিছ কলটো যদি পাইছ ৰিচিভ কৰিব নোৱাৰি তেতিয়াহ'লে কল বেক এটা কৰিব পাৰ এনেই বাৰু মই তোৰ ঘৰলৈ আহিয়ে আছিলোঁ তথাপিও আৰু তই ফোনটোতো কল বেক কৰিব পাৰ ন কিবা এটা কম বুলিহে ফোন কৰি আছোঁ ইমান তই ফোন কৰি আছিলি নেকি চৰি পিহু তই প্লিজ বেয়া নাপাবি মই মানে কাম এটা কৰি আছিলোঁ জানো এতিয়াতো আহাতহে মই হেৰি ওলাই আহিছোঁ কামটো এতিয়াও হোৱাই নাছিলে এই পাকঘৰ আজি চাফা কৰিছোঁ আকৌ গোটেই লেতেৰা হৈ আছিলে যে তাকে ভাবিলোঁ সময় পাওঁতে চাফা কৰি লওঁ মোবাইল ক'ত আছে মই চোৱাগৈ নাই আকৌ মিছ কল পালেনো কিয় কল বেক নকৰিম তই যে কথা কওঁ আৰু বাৰু তই যে মোক ক'লি ভাল কথা এটা ক'বলৈ মানে ফোন কৰি আছিলি বুলি কচোন তই কি গুড নিউজ আছেনো তোৰ কিবা বিয়া ঠিক হৈছে নেকি মাহীয়ে চাগে ভাল ল'ৰা চালে ন তোৰ কাৰণে জুলি কি যে আৰু তই মাহীকনো কিয় আনিছ মাজত এই মাহীজনীৰ কথা কৈয়ে নাথাকিবি মাহীৰ কথা ক'লেই মোৰ একদম মানে উঠিয়ে যায় নহয় টেম্পাৰ বেছি হৈ যায়গৈ খঙে উঠে মাহী অকল ল'ৰা কৰি থাকিব এতিয়া কিবা মই বিয়া হোৱাৰ বয়সে হোৱা নাই মাহীয়ে মানে বেছি আৰু নিজে সি সৰুতে বিয়া হৈ গৈছিলে চাগে সেইকাৰণে মোকো একদম মানে বিয়াৰ কথাকে কৈ বিয়াৰ কথাকে কৈ থাকিব মাহীৰ কথা বাদ দে মই তোক বেলেগ এটা কথাহে ক'ব আহিছোঁ তই আকৌ মাহীৰ কথা উলিয়াই পিনে মোৰটোহে গৰম কৰি দিলি দেই বাৰু সেইবোৰ বাদ দে মই তোক বেলেগ এটা কথা ক'ব আহিছিলোঁ বিয়া চিয়া একো ঠিক হোৱা নাই নিজৰখনকে ঠিক কৰ তোৰ যদি ইমান বিয়া হ'বলৈ মন গৈছে মোৰ কিন্তু হোৱা নাই দেই মন যোৱা নাই মানে মই সিদিনা মাক ষ্টৰ এখন কথা কৈছিলোঁ মানে এতিয়া জব চবটো মোৰ কৰিব মনেই নাযায় লোকৰ তৰত আৰু মাহঁতেও জব কৰিবলৈ নিদিয়ে মোৰো মন নাই বাৰু সেইকাৰণে মাক কৈছিলোঁ আৰু মই কাপোৰৰ ষ্টৰ এখনকে খোলোঁ নেকি তেতিয়া সেইখন চলাব পাৰিম বুলি আজিকালিতো চবেই তেনেকুৱাই কৰে ন নিজৰ বিজনেছ আছে সেইটোৱে মাক কৈছিলোঁ মায়ে আকৌ মোৰ কাৰণে ষ্টৰ কিনি মেলি বস্তু ভৰাই মেলি একদম ষ্টৰখন ৰেডি কৰি দিলে আজি গধূলি সেই ষ্টৰ অপেনিঙৰ পাৰ্টি এটা ৰাখিব মানে তাকে তোক কওঁ বুলি আহিছোঁ আকৌ কি বিহু সঁচাকৈ নেকি
ৱাও, এইটোচোন বহুত ভাল কথা হ'ল। তো আকৌ আজিকালি কিমান মানুহে ষ্ট'ৰ খুলিছে নিজৰ নিজৰ কাপোৰৰ ষ্ট'ৰ হওক, গহনা হওক, অসমীয়া কিমান মানে এইবোৰে আজিকালি মানুহে বেছিকৈ কৰিবলৈ ধৰিছে জানো। আৰু চলেও নহয় তেনেকৈ, ভালেই আছে দে। তাৰমানে তই আজিৰ পৰা এখন ষ্ট'ৰৰ মালিকনী হৈ গলি ন, লোকক কাম দিব পৰা হৈ গলি। হেৰি পিহু, কাম এটা কৰিবি নহ'লে, মোৰো চাকৰি বাকৰি নাই, তোৰ ষ্ট'ৰতে কাম এটা দিয় যদি দিবি আৰু মই তাতে কৰিম দে। পিছে সঁচাকৈ দেই, তোৰ মা কিন্তু বিৰাট ভাল আছে, তোক মানে একো ক্ষেত্ৰতে মানা নকৰে। তই এতিয়া ষ্ট'ৰৰ কথা ক'লি আৰু এইফালে ষ্ট'ৰ ৰেডি কৰিয়ে দিলে, ভালে আছে দে। আজি গধূলিকে আছে ন অপেনিং চেৰিমনি? ঠিকে আছে ঠিকে আছে। পিছে তোৰ ষ্ট'ৰখনলৈ যাব লাগিব, কি কি ৰাখিছ ন? অকল কাপোৰে আছে নে আৰু বেলেগ কিবা কিবি থৈছ? মই কিন্তু তোৰ তাৰ পৰা কিবা এটাতো ল'বই লাগিব। আৰু তোৰ নিজৰ নতুন ষ্ট'ৰ খুলিছ, গতিকে মই তোৰ বেষ্ট ফ্ৰেণ্ড হয়। দিম কিয় নিদিম ন? তইতো মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তই চবতকৈ ভাল কিবা এটাই দিম মই ষ্ট'ৰখনৰ পৰা। পিছে আজি অপেনিং চেৰিমনি হ'লে মানে চবকে চাগে দিব লাগে নহয় কিবা কিবা এটা গিফ্ট, মানে যাক যে আমি মাতো। তো ভালকেতো নাজানো, মায়ে এইবোৰ এৰেঞ্জমেণ্ট কৰি দিম বুলি কৈছে, কি কৰে কৰিব আৰু। আৰু দোকানত কাপোৰ আছে আৰু বাকী কি কি আছে তই নিজে গৈ চাই ল'বি আকৌ। তই কিবা গধূলিকৈ নাযাবি নেকি? এতিয়াতো খবৰটো দিবলৈ আহিলোঁ, কিন্তু গধূলিকৈ তই মোৰ ষ্ট'ৰখনলৈ যাব লাগিব নহয়। তই নগ'লে কেনেকৈ হ'ব আকৌ? তই তেতিয়াই চাই ল'বি আৰু তোক ভাল কিবা এটা গিফ্টে দিম, বুজিলি? তই এতিয়া কাম কৰি আছ ন, হ'ব দে, তোক ডিষ্টাৰ্ব নকৰোঁ এতিয়া, সোনকালে কামখিনি শেষ কৰি ল, নহ'লে আকৌ গধূলি বাহানা বনাই দিবি নহয় যে মোৰ কাম শেষেই হোৱা নাই, মই যাব নোৱাৰিম বুলি। নগ'লে নহ'ব। তোৰ বেষ্ট ফ্ৰেণ্ডে ষ্ট'ৰখন খুলিছে আৰু ইমান ভাল দিন, সেই ভাল দিনটোত আৰু তই মোৰ লগত নাথাকিলে মোৰ কিন্তু একো ভাল নালাগিব দেই। সেইকাৰণে তইতো যাবই লাগিব। আণ্টি, থেংক ইউ ছ' মাছ। কিন্তু এইবোৰ ক্ষেত্ৰত মানে মই মোৰ একো ক্ৰেডিট দিব নিবিচাৰোঁ, কাৰণ ইয়াৰ ক্ৰেডিট মই মোৰ মাক দিম। মায়েহে মোৰ কাৰণে গোটেইবোৰ এৰেঞ্জমেণ্ট কৰি দিছে। আচলতে মোৰ এনেই ইভাগে জব কৰিবলৈ একেবাৰে মন নাছিলে। লোকৰ কথা শুনি জব কৰাতকৈ নিজৰে কিবা এটা বিজনেছ কৰাই ভাল আছে। সেইকাৰণে মই মাক সেইদিনা কৈছিলোঁ যে মা, এনেকৈ কাপোৰৰ ষ্ট'ৰ এখন চলাম বুলি ভাবিছোঁ, কেনেকুৱা হ'ব তুমি ক'বাচোন। মোৰ কিন্তু বিজনেছ কৰিবলৈ বৰ মন আছে, আৰু আজিকালি বহুতে তেনেকুৱাই বিজনেছ কৰি আছে, সেইকাৰণে মোৰো কৰিবলৈ মন গ'ল আৰু তাকে মাক জনাইছিলোঁহে। মায়ে আকৌ মোৰ কাৰণে গোটেইবোৰ এৰেঞ্জমেণ্ট কৰিয়ে ল'লে। আৰু আজি ছাৰপ্ৰাইজলি মোক ইয়ালৈ লৈ আহিলে, কৈছে বোলে এইখন তোমাৰ ষ্ট'ৰ হয়। তেতিয়াহে গম পাইছোঁ, মনটো বিৰাট ভাল লাগি গ'ল। গোটেইবোৰ তোমাৰ মায়ে কৰি দিছে? ভালে দিয়া। তোমাৰ মায়ে তোমাক কিন্তু বহুত মৰম কৰে দেই, সঁচাকৈ। ইমান মৰমত তুমি কোৱাৰ কাৰণে তোমাৰ আশা পূৰণ কৰিবলৈ তোমাৰ মায়ে তোমাৰ কাৰণে ষ্ট'ৰখন ৰেডি কৰি দিছে। গতিকে তোমাৰ মায়ে যেনেকৈ তোমাক বিশ্বাস কৰি ষ্ট'ৰখন খুলি দিছে, তুমিও তেনেকৈ আগবঢ়াই নিবলৈ চেষ্টা কৰিবা, আৰু পাৰিবা, কিয় নোৱাৰিবা। আজিকালি বহুতে এইবোৰে বিজনেছ কৰি আছে, আৰু এইবোৰ বিজনেছ কৰিয়ে বহুত ইনকাম কৰি আছে। গতিকে অকল চাকৰি বুলি নহয়, বিজনেছ কৰিও বহুত টকা উপাৰ্জন কৰিব পাৰি। গতিকে ভালেই আছে দিয়া, তুমি ভালেই ভাবিছা। পিছে এই তোমাৰ লগত আছে যে, তাইও তোমাৰ লগতে আছে নেকি ষ্ট'ৰখন চলাবৰ কাৰণে? নাই নাই আণ্টি, এই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। জানো, চাই লওঁ, আগলৈ গৈ হয়তো আমি দুইজনীয়ে ষ্ট'ৰখনৰ মালিকনী হ'ব পাৰোঁ, 50-50 কৰি। কিন্তু বৰ্তমান এইখন এতিয়া ময়ে চলাব লাগিব আৰু অকলে। পিছৰ কথা বাৰু পিছত হৈ থাকিব। কিন্তু এই মোৰ বহুত ভাল ফ্ৰেণ্ড হয়, মোৰ বেষ্ট ফ্ৰেণ্ড বুলি কৈছোৱে নহয়। গতিকে আজি ইমান ভাল দিনটো আৰু তাই মোৰ লগত নাথাকিলে কেনেকৈ হ'ব? সেইকাৰণে তাইক ৰিকুৱেষ্ট কৰি কৰি মাতিছোঁ। তাই আকৌ নাহোঁ বুলিয়ে কৈছিলে, কাম আছে বুলি, তথাপিও মাতিলোঁ। বাৰু আণ্টি, আপুনি ষ্ট'ৰখনৰ বস্তুবোৰ চাওক আকৌ, কিবা যদি ভাল লাগিছে আজি লৈ যাব পাৰিব। আহক আহক, মই আপোনাৰ ষ্ট'ৰখনৰ বস্তুবোৰ দেখুৱাওঁ, কোনটো কেনেকুৱা কি সেইটো মইহে ভালকৈ জানিম। তাইক মই কৈছোঁ বাৰু, তথাপি আৰু প্ৰথম ষ্ট'ৰখন মানে অপেনিং কৰা হৈছে, গতিকে এইবোৰতো অকণমান টাইম লাগিব। মই আপোনাক দেখাই দিছোঁ, আহক। আপোনাৰ কিবা ভাল লাগিলে লৈ ল'ব, আৰু যদি ভাল নালাগে নালাগে ল'বলৈ। তই কোৱা আকৌ, মোৰ ষ্ট'ৰখনৰ কথা একো নকওঁ নেকি? অথনিৰ পৰা একো কোৱাই নাই। কেনেকুৱা লাগিছে বাৰু? আৰু ইয়াৰ ডেক'ৰেশ্যন, মানে ইয়াৰ সজোৱা যিটো চিষ্টেমটো ভাল লাগিছে নাই কচোন? তোৰ পৰাই সঁচাকৈ জানো মই, বেলেগে আকৌ সঁচা কথা নক'ব পাৰে ন, সেইকাৰণে তই কচোন। মায়ে বাৰু যিমানখিনি পাৰে গোটেইবোৰ ৰেডি কৰি মেলি দিছে, মোৰ বাৰু ভালেই লাগিছে, ইমান ধুনীয়া গোটেইবোৰ। সঁচাকৈ দেই, মায়ে বহুত ধুনীয়াকৈ মানে মোৰ কাৰণে এইবোৰ এৰেঞ্জমেণ্ট কৰি দিছে, বিৰাট ভাল লাগিছে। আজি মই বহুত হেপী জানো, মোৰ মানে বহুত দিনৰ আশা এটা, বহুত দিনৰ সপোন এটা পূৰা হ'ল নিচিনা লাগিছে। সঁচাকৈ। বাৰু যদি তোৰ কাৰণে মই তোৰ চবতকৈ ভাল গিফ্ট এটা থৈ দিছোঁ, যোৱাৰ সময়ত দিম দেই। এতিয়া থাকক পিহু, আৰু মোৰ আকৌ কিয় বেয়া লাগিব? চোৱা নাই নহয়, সঁচাকৈ বহুত ভাল লাগিছে। আৰু তোৰ কাৰণে তোৰ মায়ে যিমান যি কৰিছে নহয়, একদম পাৰফেক্ট, বহুত ধুনীয়া। আৰু সঁচাকৈ দেই, তই বহুত লাকি হয়, তোৰ মায়ে যে তোৰ কাৰণে ইমানবোৰ কৰি দিয়ে। এতিয়া সেই আণ্টিগৰাকীয়ে যে তোক ক'লে তোৰ মায়ে তোৰ কাৰণে ইমানখিনি কৰিছে বিশ্বাসত, তোক বিশ্বাস কৰিয়ে তই এটা বিজনেছ কৰিবৰ কাৰণে ইমানখিনি ইনভেষ্ট কৰি তোৰ হাতত দি দিছে ষ্ট'ৰখন। গতিকে এই ষ্ট'ৰখন এতিয়া কেনেকৈ আগুৱাই লৈ যাওঁ সেইটো তোৰ দায়িত্ব। তই যাতে মাৰ টকা পইচা লছত নেপেলাও দেই, সেইটো মন কৰিবি আকৌ। যেনেকৈ পাৰ ষ্ট'ৰখন আগুৱাই লৈ যাবলৈ চাবি। বাকী মইনো আৰু কি ক'ম, ষ্ট'ৰখন বিৰাট ভাল লাগিছে, আৰু তোৰ কাৰণে আজি মই বহুত হেপী হৈছোঁ। তোৰ সপোন এটা যে পূৰা হ'ল, সঁচাকৈ। ঠিক আছে, বল বস্তুবোৰ দেখুৱাবি। আৰু মোৰ গিফ্টটোতো লাগিবই, যোৱাৰ আগে আগে গিফ্টটো দিব লাগিব দেই।
জুলি, সেইটোতো তই ঠিকেই কৈছ। আণ্টিগৰাকীও ঠিকেই কৈ গ'ল। মায়ে মোক বিশ্বাস কৰিছে কাৰণে মোৰ কাৰণে ইমানবোৰ টকা পইচা ইনভেষ্ট কৰি এই ষ্ট'ৰখন একেবাৰে কাৰণে কিনিলে। আকৌ ষ্ট'ৰত থকা গোটেই বস্তুবোৰ চব ব্ৰেণ্ডেড হয় ন, এইবোৰ কিমান টকা লাগিছে। এতিয়া মইতো যাতে মায়ে যিটো বিশ্বাস মোৰ ওপৰত কৰিছে সেই বিশ্বাসটো ৰাখিবই লাগিব। আৰু ষ্ট'ৰখন মই আগুৱাই যেনেকৈ হ'লেও নিব লাগিব, লাগিলে অলপ কমেই লাভ হওক, কিন্তু লাভটো কৰিবই লাগিব। গতিকে চেষ্টা কৰিম এতিয়াৰ পৰা। আৰু ঠিক আছে হ'ব, তোৰ গিফ্টটো তোক দিমেই, কিয় নিদিম ন। কিন্তু জুলি, মই ষ্ট'ৰখন অকলে চাব নোৱাৰিম নহয়, মোৰ এইবোৰ ইমান এক্সপেৰিয়েঞ্চো নাই। সেইকাৰণে তই যদি বেয়া নাপাৱ কেতিয়াবা মোক অকণমান হেল্প কৰি দিবি দেই। হ'ব হ'ব পিহু, তই সেইবোৰ টেনশ্যনে নলবি। মোৰ ফালৰ পৰা তোক কি হেল্প লাগে মই তোক হেল্প কৰিম, কিয় নকৰিম ন। তই ইমান ভাল কাম এটা ষ্টাৰ্ট কৰিছ, তাত যদি মোৰ পৰা অকণমান কিবা হেল্প লাগে নিশ্চয় কৰিম। সেইটো তই টেনশ্যনে নলবি। মাত্ৰ ষ্ট'ৰখন ভালকৈ চলাই যা আৰু আগুৱাই যাবলৈ চা। মই তোৰ কাৰণে আজি বহুত হেপি। কিন্তু আজি অকল অপেনিং পাৰ্টিতে পাৰ্টি দিলে নহ'ব, এক্সট্ৰাকৈ মোক পাৰ্টিটো লাগিব তোৰ ফালৰ পৰা, বুজিছ নাই? সেইটো বাৰু বেলেগ এদিনা হ'ব। এতিয়া ব'ল বস্তুবোৰ দেখুৱাব।